নামটি বৰাহীবাৰী বছাসয়ক ডিব্ৰুৱাল গাঁৱৰ প্ৰবীণ মুক্তিযোদ্ধা বিশিষ্ট সমাজসেৱক প্ৰাক্তন কৰ্মচাৰী নৰেন গগৈক আজি নামটি প্ৰেছ গিল্ডৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুলিন খনিকৰ, শিক্ষা বিষয়া প্ৰণৱ গগৈ, শিক্ষয়িত্ৰী বিউটি চাংমাই উপস্থিত থাকে। প্ৰেছ গিল্ডৰ সভাপতি বিমল বিভূতি গগৈয়ে আৰম্ভ কৰা অনুষ্ঠানটোৰ আঁত ধৰে প্ৰেছ গিল্ডৰ সম্পাদক তৰুণ গগৈ। সম্বৰ্ধনা গ্ৰহণ কৰি ৯৬ বছৰীয়া মুক্তিযুঁজাৰুগৰাকীয়ে মুক্তিপ্ৰিয় জনসাধাৰণে ইংৰাজৰ হাতৰ পৰা দেশক স্বাধীন কৰাৰ লক্ষ্যৰে গঢ়ি তোলা সংগ্ৰামত ছাত্ৰাৱস্থাত গ্ৰহণ কৰা ভূমিকাৰ সম্পৰ্কে বক্তব্য প্ৰদান কৰে। আন্দোলনত অংশ লোৱাৰ বাবেও তেওঁ পুলিচৰ আতিশাৰ্যৰ বলি হোৱাৰ উপৰি পাইকাৰী জৰিমনাও ভৰিব লগাৰ সম্পৰ্কে উল্লেখ কৰে। অনুষ্ঠানত প্ৰেছ গিল্ডৰ উপসভাপতি মনোজ কুমাৰ বৰুৱা, সহকাৰী সম্পাদক চাবৰি ইছলাম, কাৰ্যকৰী সদস্যক্ৰমে ভাস্কৰ জ্যোতি মহন্ত, ইমৰান ৰহমান আৰু বুলবুল আলী উপস্থিত থাকে। আজি সঁচাকৈ আমি খুব আনন্দিত হৈছোঁ যে নামটি প্ৰেছ গিল্ডৰ তৰফৰ পৰা আহি আমাৰ দুদাইদেউ নৰেন গগৈদেৱক যে সম্বৰ্ধনা জনালে, এইটো এটা সমাজৰ কাৰণে খুব এটা ভাল বাৰ্তা গৈছে। আৰু তেখেতসকলৰ জীৱনটো আচলতে ত্যাগৰ জীৱন আৰু সমাজৰ উন্নয়নৰ কাৰণে সামাজিক চিন্তা চৰ্চাৰে তেখেতসকলে জীৱন পাঠ কৰিছে। গতিকে তেখেতসকলক এইটো এটা ভাল খবৰ। আৰু সৰুৰে পৰা তেখেতসকলে সমাজখনৰ উন্নয়নৰ কাৰণে যিটো সামাজিক চিন্তা, এই চিন্তাটো তেখেতসকলে সৰুৰে পৰা লৈ পোৱাটো আমি পৰিলক্ষিত কৰিছোঁ। তেখেত মোৰ দেউতাসম, গতিকে সৰুৰে পৰা আমি তেখেতসকলৰ সান্নিধ্য পাইছোঁ। খগেন বৰুৱাদেৱৰ লগতে অন্যান্যসকলৰ লগত তেখেতসকলৰ সংস্পৰ্শ আছিল। শেষ মুহূৰ্তলৈকে বৰুৱাদেৱৰ লগত তেখেতসকলৰ সম্পৰ্ক আছিল। গতিকে সমাজ সচেতন, সমাজৰ সম্পৰ্কীয় চিন্তা চৰ্চা, এই কথাবোৰ আমি তেখেতসকলৰ পৰা লিখিছোঁ। আৰু এটা উল্লেখযোগ্য দিশ, তেখেতসকলে এতিয়াও বাতৰি কাগজ পঢ়ি থাকে। গতিকে খবৰবিলাক, দেশ বিদেশৰ খবৰবিলাক তেখেতসকলে সংগ্ৰহ কৰে। বাকী ওচৰ চুবুৰীয়া বা গাঁৱৰ লোকসকলৰ মানে বিপদে আপদে এখেতসকলৰ সহযোগিতা, ধৰ্মীয় সাংস্কৃতিক সকলো কামতে এখেতসকল জড়িত হৈ থাকে। গতিকে এখেতসকলৰ সমাজ জীৱনটো এই যে যিটো ত্যাগৰ আপোনালোকে স্বীকৃতি দিলে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আমি নামটি প্ৰেছ গিল্ডৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ অঞ্চলটোৰ যিবিলাক শিল্পী, সাহিত্যিক বা সমাজকৰ্মীক যিটো সম্বৰ্ধনা অনুষ্ঠানৰ কাৰ্যসূচী লৈছোঁ, আজি তৃতীয় কাৰ্যসূচী। কাৰ্যসূচীত আমি নৰেন গগৈদেৱক, মুক্তিযোদ্ধা নৰেন গগৈদেৱক সম্বৰ্ধনা জনাইছোঁ। আৰু আমি অতিশয় সুখী যে তেখেতক আমি তেখেতৰ নিচিনা এজন ব্যক্তিক এই অঞ্চলত আমি আজি সম্বৰ্ধনা জনাবলৈ পাইছোঁ আৰু তেখেতে যথেষ্ট আনন্দ লাভ কৰিছে। মই আজি বেলেগ এটা দিন পাইছোঁ, যিটো যেন মই জীৱনত নোপোৱা নাই। আজিলৈকে মোক কোনো সোধা নাই বা কিবা এটা কৰা নাই। আপোনাসকলে যে মই এই চোতালত মানে ভৰি দি মোক যে তেতিয়া মই মানে এতিয়া কি ক'ম, এতিয়া মই ভাষাৰে মই বুজাব নোৱাৰোঁ। মোৰ অন্তৰ আত্মাই এনেকুৱা সন্তোষ পাইছোঁ যে মই যে কিমান আপোনাসকলে আমাক আগবঢ়াই ওপৰলৈ কিবা এটা চিন্তা কৰিছে। মই আমি নিজ তলৰ মানুহ কৈছোঁ, মানুহখিনি মানুহ হিচাপে আমাক বহুত আগবঢ়াই দিছে। গতিকে আপোনালোকে আৰু কিমান জনাম, আৰু জনাবলৈ মোৰ বাকী নাই। মই আপোনালোকক খুব নথৈ সুখী হৈছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰি পেলাই মোৰ ফালৰ পৰাও আশীৰ্বাদ আপোনাসকললৈ থাকিলে সম্পূৰ্ণ সেইখিনি হ'ব। পিছত যাতে সমাজখনক আগুৱাই লৈ যাওক, আপোনাসকলৰ দায়িত্ব আছে। এই দায়িত্ব পালনত মই বৰ বিশ্বাস কৰোঁ। আৰু এতিয়াও যদি মোৰ লগত কোনো সংযোগ মানে লগ নাপাওঁ সুধিবলৈ, এই কেতিয়াবা বাতৰি পিছতে সকলো ফালৰ পৰাই আমি আপোনালোকৰ কথাও জানি আছোঁ। আপোনালোকৰ দ্বাৰা কিমান কাম হয়, আপোনালোকৰ যে দেশখন নচলে, এই কথাটো মোৰ অন্তৰ্কৰণে মই ইয়াত লাগিছে। অকণমান সৰু বয়সতে এই আভাসটো পাইছিলোঁ, কম বয়সতে ছেকেণ্ড। গতিকে সেইবিলাকত এতিয়া এসময়ত চিঞৰ বাখৰ কৰি পেলাই স্বাধীনতা বা ব্ৰিটিছৰ শাসনৰ পৰা আমি
মুক্ত হ'বৰ কাৰণে গোটেই ভাৰতবৰ্ষৰ যি আন্দোলন হৈছে এই আন্দোলনটো আমাৰ এইবোৰ হাবি জংঘলৰ জেগাটো কৰিছিলে। আমি এটা বৰ কৌতূহলী হিচাপে আমি এইবিলাক জানিবৰ কাৰণে সেই মত বৰ আগ্ৰহী আছিলোঁ যে আমি তেওঁলোকৰ যদি আমি কথাবোৰ নাজানো আমাৰ বয়োবৃদ্ধসকল আমাৰ দেউতাহঁতৰ লগত যিখিনি মানুহ আছিলে আগ্ৰহী মানুহ লগ লাগি তেখেতসকলে আলোচনা কৰে, নামঘৰত কৰে আৰু ওচৰ পাশৰ আশে পাশে থকা আমাৰ গাঁও মাউত চেৱনিয়াল আপোনাৰ পুৰণি চাকমাই গায়নকে আদি কৰি বৰসকে আদি কৰি এই মানুহখিনিৰ লগত আমাৰ অগ্ৰজ মানুহখিনিৰ লগত আমি তেওঁলোকে শুনিছিলোঁ, তেওঁলোকে বক্তব্য ৰাখিছিলে। আমি তেওঁলোকৰ সকলো দিহা পৰামৰ্শ কি কৰিব কেনি যাব লাগে, ক'ত মানুহ মাতিব লাগে, ক'ত আপোনাৰ লগত খুৱাব লাগে, এনেকুৱা কাৰণে আমি গাঁৱে ভূঞে ঘূৰি ফুৰি ফুৰিছিলোঁ আৰু বিপ্লৱী ধনী কিছুমান আছিলে সেইবোৰ এতিয়া পাহৰি গৈছোঁ। সেইবিলাকো দি পেলাই ল'ৰা ছোৱালী আমি বাটে ঘাটে আমি এইখিনি সেৱা কৰি ফুৰিছিলোঁ। আছিলে গৈ পেলাই আমাৰ দেউতাহঁত আছিলে তেতিয়া দেউতাহঁতৰ লগতো এইবিলাক কৰিছে। আমাৰ জলম দিছিলে, পইচা পাতি নিছিলে, কলেক্টিভ ফাইন বুলি এটা আছিলে, সেই ফাইন চাইনটোকে নিয়া সেইবোৰ কথা আমি ভালকৈ জানো আৰু কৈ পেলাই গতিকে আমি এইবোৰ ওপৰতো আমিও এটা যে সেই সময়তে আমি যে আমাৰ শোষণ বঞ্চনা কৰিছে ইয়াৰ পৰা মুক্ত পাবৰ কাৰণে আমাৰ সেই সময়তে মনটো জাগৃত হৈছিল। নাম এতিয়াও আছে, নাম ক'ব পৰা যায়, গতিকে যদি ক'বলৈ সময় যদি দৰকাৰ হয় নাম তেতিয়া আমাৰ ইয়াত যিসকল আছে আমাৰ চেনিয়ৰ সৰুকণ দৰা অগ্ৰগণী মানুহ আছিলে তেখেতে আহি পেলাই এইবিলাক আমাৰ এইবোৰত মিটিং চিটিং কৰা আৰু মাউত গাঁও ঘেলাই ৰঘুনাথ তামুলী এইকেইটা তাৰজনে আৰু পুৰণি চাকমাই যোগেশ্বৰ মণ্ডল বুলি